বাল্যকালৰ পৰা শিকি অহা ঘোষা ফাগি আপোনাৰ সভালৈ মই আৰম্ভ কৰিছোঁ। আমি যত জীৱ তোমাৰ পালন হৰি 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 হৰি। আইনষ্টাইনে কৈছিলে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লেম। গতিকে ধৰ্ম আৰু আধ্যাত্মিক একেটা মুদ্ৰাৰ দুটা ভিৰ নিচিনা। শংকৰদেৱ এজন দৰাচলতে বৈজ্ঞানিক বুলি ক'ব লাগিব। নমস্কাৰ, মই কৃষ্ণ ফুকন। আপোনালোক সকলোকে ডিআদিকাষ্ট পডকাষ্টৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আজি প্ৰথমটি খণ্ড আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আৰু প্ৰথমটি খণ্ডত আমি কথা পাতিম এখনি সত্ৰৰ এগৰাকী সত্ৰাধিকাৰৰ প্ৰভুৰ সৈতে। প্ৰিয় দৰ্শকসকল, অসমৰ সত্ৰসমূহৰ সত্ৰাধিকাৰসকলে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতসকলৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰতৰ গুৰুত্ব লাভ কৰে। অৰ্থাৎ এখন সত্ৰৰ সত্ৰাধিকাৰগৰাকী ধৰ্মীয় প্ৰশাসনিক মুৰব্বী বুলি ক'লেও ভুল কোৱা নহ'ব। আজি আমাৰ অতিথিগৰাকীৰ সৈতে কথা পাতোঁ আৰু অতিথিগৰাকীক আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। আজি আমাৰ মাজত উপস্থিত আছে শিৱসাগৰ জিলাৰ কোঁপুৰ সাউতকুছি সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভাত মহন্ত ডাঙৰীয়া। মই প্ৰভাত মহন্ত ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই সোমাই আহোঁতেই এখনি সুন্দৰ গেট দেখিছোঁ। গেটখনৰ মুখেৰে যেতিয়া সোমাই আহিছোঁ এভাগি সত্ৰ মই দৰ্শন কৰিছোঁ। সত্ৰভাগ দৰ্শন কৰি সেৱা লৈছোঁ, লৈ পিনি মনটো পুলকিত হৈ গৈছে। আপোনালোকৰ গোটেই ঘৰখন পুৱা গধূলি চাকি বন্তি দবা কাঁহ আদি প্ৰাৰ্থনা আদিৰে মুখৰিত হৈ পৰে। এই ইমান এটা সুন্দৰ পৰিৱেশ আৰু ইমান সুন্দৰ পৰিৱেশৰ মাজত আপোনাৰ সত্ৰভাগী আছে। সত্ৰভাগী পৰিচালনা আজি আপুনি কিমান বছৰৰ পৰা কৰি আছে আৰু সত্ৰভাগী জন্মৰ আঁৰৰ কাহিনীবিলাক আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ। নমস্কাৰ, মই সাউতকুছি সত্ৰৰ হৈ আপোনালোকক সম্ভাষণ জনাইছোঁ। এটি মহান উদ্দেশ্য ৰাখি আমাৰ ওচৰলৈ আহিছে। আমি যি পাৰোঁ আমাৰ অভিজ্ঞতাৰ ফালে আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ। আপোনালোকে সকলোৱে জানে মহাপুৰুষ শংকৰ গুৰুৱে প্ৰথম বৰদোৱা সত্ৰ নিৰ্মাণ কৰিলে আৰু সেই আৰ্হিতে মাধৱ পুৰুষে বৰপেটা সত্ৰ নিৰ্মাণ কৰিলে। এতিয়া মহাপুৰুষ শংকৰ গুৰুৱে পাছৰ পৰ্যায়তো অসমত বৰ্তি থকাৰ উদ্দেশ্য ৰাখি মাধৱদেৱক ধৰ্মবস্তু দিলে। মাধৱদেৱে সেই ধৰ্মবস্তু গুৰুনাটীত অৰ্পণ কৰিলে। গুৰুনাটী পুৰুষোত্তম ঠাকুৰ, আৰু সেই পুৰুষোত্তম ঠাকুৰে আৰু প্ৰচাৰৰ কাৰণে তেওঁ নিজৰ ভাতৃ চতুৰ্ভুজ ঠাকুৰক অৰ্পণা কৰিলে। গতিকে দুয়োজন মিলি অসমত চাৰিওদিশে মহাপুৰুষীয়া সংস্কৃতি সংৰক্ষণ সংবৰ্ধনৰ উদ্দেশ্য ৰাখি বিভিন্ন স্থানত সত্ৰ পতাৰ এটা পৰিকল্পনা কৰি প্ৰতিজনে 12জনকৈ লোকক ধৰ্মাচাৰ্য পাতি বিভিন্ন স্থানত সত্ৰ স্থাপনৰ দায়িত্ব দিলে। ঠিক তেনেদৰে মহাপুৰুষ শংকৰ গুৰুৰ নাতি পুৰুষোত্তমে 12জন লোকক ধৰ্মাচাৰ্য পাতিলে আৰু সেই 12জনৰ এজন আমাৰ সত্ৰ প্ৰতিষ্ঠাতা হৰিচৰণ দেৱ। তেখেত বংশলতাত শংকৰ গুৰুৰ আজু ককাকৰ ভায়েকৰ পৰিণাতিৰ পুত্ৰ হৰিচৰণ দেৱ। তেখেতে 1521 খ্ৰীষ্টাব্দত নাৰায়ণপুৰত প্ৰথম সত্ৰ স্থাপন কৰিছিল আৰু সেই তাৰ পৰা বৰ্তমান আমাৰ এই সত্ৰলৈকে 10 পুৰুষ হৈছে আৰু আমাৰ এই স্থানত আমাৰ সত্ৰ প্ৰতিষ্ঠা হৈছে 1617 খ্ৰীষ্টাব্দত। আপুনি 1600 সেই খ্ৰীষ্টাব্দটোৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাৱে এই অনুষ্ঠানটোক আপুনি পৰিচালনা কৰি আহিছে। মই 1600 প্ৰথম স্থাপন হৈছে আমাৰ সুদামদেৱৰ দিনত। তেখেতৰ পৰা এতিয়ালৈকে আমাৰ 5 পুৰুষ হৈছে, কিন্তু মূল সত্ৰ হৰিচৰণ দেৱৰ 10 পুৰুষ হৈছে। মানে আপুনি এতিয়া 5 পুৰুষত এতিয়া আমি প্ৰায় এই স্থানত আমাৰ প্ৰায় 300 বছৰ অতিক্ৰম কৰিছে। 300 বছৰীয়া আপোনাৰ এটা বৰ্ণাঢ্য যাত্ৰা আপোনাৰ পৰিয়াল আৰু আপোনাৰ এই মুহূৰ্তলৈকে আপুনি যিদৰে পৰিচালনা কৰি আছে। এই যে আপুনি এটা বৰ্ণাঢ্য যাত্ৰা, এটা দীঘলীয়া পৰিক্ৰমা, আপোনাৰ পৰিয়াল বা আপোনাৰ যোনটো লেগেচি, সেই লেগেচিৰ পৰা আপোনালৈকে এই মুহূৰ্তলৈকে আপুনি ইমান সুন্দৰকৈ পৰিচালনা কৰি আছে, কেতিয়াবা এনেকুৱা নালাগেনে যে আমি সকলো তেজমঙহেৰে গঠিত একোজন মানুহ, আপুনি সত্ৰ এখনৰ নিয়ম নীতি মানে যিখিনি ধৰ্মীয় ৰীতি নীতি সকলোখিনি পালন কৰি কেতিয়াবা ভাগৰ নালাগেনে যে সদায় এই কামটোকে আমি ৰাতিপুৱা গধূলিৰ পৰা আৰম্ভ কৰি সকলোখিনি কৰি আছোঁ? সেইটো
সেইটো সুন্দৰ কথা কৈছে আপুনি। নিশ্চয় কেতিয়াবা ভাগৰুৱা চিনকে হ'লেও এটা অন্তৰত দৃঢ়তা থাকিলে সেই ভাগৰে আমাক অতিক্ৰম কৰিবলৈ এটা সাহস দিয়ে। গতিকে মানে সেইকাৰণে মই আমাৰ আপুনি জানে লাচিত বৰফুকনে ৰামসিংহক যেতিয়া পৰাস্ত কৰিবলগা হ'ল, একে ৰাতিৰ ভিতৰত এটা প্ৰকাণ্ড গড় বান্ধিলে আমাৰ আহোম সৈন্যসকলক লৈ। গতিকে সেই আহোম সৈন্যসকলৰ পৰাক্ৰম দেখি ৰামসিংহই নতশিৰ কৰিছিলে যে আহোমৰ সেনাই মানে একেখিনি সৈন্যই সকলো কামত অতি পাৰ্গত, নাও চলাব পাৰে, গছত উঠিব পাৰে, বন্দুক চলাব পাৰে। গতিকে সেইসকলৰ যি মহান আদৰ্শ, সেই ত্যাগ, সেইখিনিকে বুকত বান্ধি ময়ো নিজে নিশ্চয় পাৰিম সেইভাৱে মই সত্ৰখন চাবলৈ আৰম্ভ কৰিছোঁ। আচলতে ভগৱানৰ প্ৰতি অকৃত্ৰিম বিশ্বাস আৰু অকৃত্ৰিম শ্ৰদ্ধাই একোজন ব্যক্তিক এই অনুষ্ঠানটোৰ প্ৰতি সদায় শ্ৰদ্ধাশীল কৰি তুলিবলৈ সক্ষম কৰি তোলে। আমিও এতিয়া গোটেই অনুষ্ঠানটোত আমি দেখি পিনি ইমান ভাল লাগিছে, আপুনি ইমান সুন্দৰকৈ আজি ইমান বছৰৰ পৰা খুব সুন্দৰকৈ পৰিচালনা কৰি আছে। সেইখিনিয়ে আচলতে আমাক আধ্যাত্মিকতাৰ যিটো ভাৱ, আধ্যাত্মিকতাৰ প্ৰতি আমাক সকলোকে এখোজ আগবঢ়াই নিয়ে। আজি প্ৰজন্মই এই আধ্যাত্মিকতা বা ধাৰণাটোক কিছুমানে লৈ পিনি চলিছে, কিছুমানে নোলোৱাকৈও এখোজ মানে বেলেগ এটা দিশেৰো গতি কৰিছে। এই যে আজি যুৱ উচ্ছৃংখলতা বুলি কয়, যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে, যুৱ প্ৰজন্ম উচ্ছৃংখল বুলি কয়। এই যুৱ প্ৰজন্ম উচ্ছৃংখল বিপথে পৰিচালিত হোৱাত ধৰ্মই আমি কেনেকৈ আমি ঘূৰাই আনিব পাৰোঁ, ধৰ্মৰ জৰিয়তে তেওঁলোকক কিদৰে আমি সংস্কাৰমুখী কৰি তুলিব পৰা ব্যৱস্থা থাকিব পাৰে? বৰ সুন্দৰ এটা কথা আপুনি দাঙি ধৰিছে যে আপোনালোকে নিশ্চয় জানেই আইনষ্টাইনে কৈছিলে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লেম। গতিকে ধৰ্ম আৰু আধ্যাত্মিক একেটা মুদ্ৰাৰ দুটা ভীৰ নিচিনা, পৰস্পৰে এটা সংপৃক্ত। ধৰ্মক বাদ দিও বিজ্ঞান নহয়, বিজ্ঞান বাদ দিও ধৰ্ম নহয়। এতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱে এজন দৰাচলতে বৈজ্ঞানিক বুলি ক'ব লাগিব। তেখেতে যিখিনি আমাক নীতি নিয়ম সদাচাৰ দেখুৱালে সেইখিনি আমাৰ স্বাস্থ্যসন্মত। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে ক'ভিডৰ সময়ত যিখিনি আমাৰ চৰকাৰী নিৰ্দেশনা আছিল, সেইখিনি নিৰ্দেশনা মহাপুৰুষ শংকৰগুৰুৱে সেই তেতিয়াই দি গৈছিল যে কোনো ঠাইৰ পৰা আহি হাত মুখ ধোৱা, তাৰপাছতে আমাৰ বিলনীয়াসকলে যেতিয়া দ্ৰব্য বস্তু বিতৰণ কৰে নিশে মুখ বান্ধি লোৱা। গতিকে সেইবিলাক এটা স্বাস্থ্যসন্মত কথা। আৰু কীৰ্তনতো আছে, মানে প্ৰহ্লাদে নিজৰ পিতৃক কৈছিলে চুম্বকৰ কাছে লোহা ভ্ৰমে যেন থানে, ভিন্ন ভৈল বুদ্ধি মূৰ বিষ্ণু সমিধান। চুম্বকে যেনেকৈ লোক আকৰ্ষণ কৰে, সি এটা বিজ্ঞানৰ সূত্ৰ। গতিকে তেনেদৰে মানে ভগৱন্তৰ ধ্যান ধাৰণাই মোকো আকৰ্ষণ কৰিলে। গতিকে সেইবিলাক বিজ্ঞানৰ এটা সূত্ৰ তেতিয়াই আমি কীৰ্তনত পঢ়িবলৈ পাইছোঁ। গতিকে আৰু আমাৰ যিটো নীতি সদাচাৰ আমাৰ স্বাস্থ্যসন্মত, সেইখিনি আপোনালোকে নিশ্চয় আমাৰ নৱপ্ৰজন্মই যদি তাক অনুধাৱন কৰে স্বাস্থ্যও ভাল হ'ব আৰু মনটো আধ্যাত্মিক চিন্তাৰে পৰিপুষ্ট হ'লে জীৱনটো এটা শৃংখলিত সুন্দৰ হ'ব। সেই কথাটো আমাৰ নৱপ্ৰজন্মক দিয়াৰ দায়িত্ব আমাৰ সত্ৰবোৰৰ নিশ্চয় আছে। সেইকাৰণে আমি শৰণ ভজন দীক্ষা বা নীতি সদাচাৰ শিক্ষা আমি এইখিনি কথা সমাজত প্ৰচাৰৰ কাৰণে ব্ৰতী হৈ আছোঁ। আপোনালোকৰ সত্ৰসমূহে সত্ৰাধিকাৰসকলে সত্ৰসমূহৰ ৰীতি নীতি, সত্ৰসমূহৰ সামাজিক সাংস্কৃতিক দিশসমূহ আপোনালোকে প্ৰতিফলিত কৰে সমাজৰ আগত। সত্ৰসমূহ যিদৰে পৰিচালিত হয় বা নামঘৰসমূহ যিদৰে পৰিচালিত হয়, এতিয়া আপোনালোকৰ সত্ৰৰ কাৰণে আপোনালোকক আমি সত্ৰাধিকাৰ হিচাপে গণ্য কৰোঁ, কিন্তু নামঘৰত আমি নামঘৰীয়া হিচাপে বা নামঘৰৰ মূল মানুহ আমি ভকত হিচাপে গণ্য কৰোঁ। এই সত্ৰাধিকাৰ আৰু ভকত, সত্ৰৰ সত্ৰাধিকাৰ আৰু নামঘৰৰ ভকত মানে নামঘৰীয়া, এই দুয়োজনৰ মাজৰ পাৰ্থক্য কোনখিনিত আছে? মূল আদৰ্শ একে। সত্ৰাধিকাৰৰ যিটো মূল আদৰ্শ ভগৱন্তৰ ভক্তি আৰু নামঘৰীয়াজনৰ যি ভগৱন্তৰ ভক্তি, তাৰ ভিতৰত নীতি কিছুমান আমাৰ সত্ৰাধিকাৰসকলৰ কিছু নীতি অলপ বেছি ধৰণে পালন কৰিবলগীয়া হয়। এনেদৰে আমাৰ সত্ৰত বিগ্ৰহ থাকে, বিগ্ৰহৰ কাৰণে আমি বিগ্ৰহ মানে বিষ্ণু মূৰ্তি পূজা,
গতিকে আমি ধৰক কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গোৱা কৰটো তোমাৰ, গতিকে সেই বস্তুটো আমি পঢ়িছোঁহে, কিন্তু চাক্ষুষ হিচাপে যদি আগত লৈ ল'ব পাৰোঁ ধাৰণাটো আমাৰ শুদ্ধ হ'ব বা দেখিলেও আমি সেইকাৰণে আমাৰ বিভিন্ন স্থানত মূৰ্তি বা আসন ব্যৱস্থাটো আছে। গতিকে সেইখিনি পালন কৰিবলৈ আমাৰ সত্ৰাধিকাৰসকলৰ সময় বেছি প্ৰয়োজন হয়। যিখিনি নামঘৰীয়াৰ কাৰণে সেইখিনি সময়ৰ সিমানখিনি কামৰ প্ৰয়োজন নহয়। গতিকে আৰু তাৰোপৰি সত্ৰাধিকাৰসকলে মানে নিজৰ সত্ৰখনৰ উপৰিও সমাজখনৰ ওপৰত দৃষ্টি ৰাখিবলগীয়া হয়। সমাজখনৰ নীতি সদাচাৰ বা কাৰোবাৰ সমস্যাৰ উদ্ভৱ হ'লে সত্ৰাধিকাৰৰ ওচৰলৈ আহে, এটা সমাধান সূত্ৰ লৈ। গতিকে সেইখিনি কাম আমাৰ সত্ৰাধিকাৰসকলৰ আছে। আৰু শৰণ ভজন বিভিন্ন স্থানত গৈও দীক্ষা দিয়া সেইখিনি কামো আছে। এইখিনি কাম নামঘৰীয়াসকলে অকল নিজৰ নামঘৰটোৰ পৰিচালনাত থাকে। গতিকে সিফালৰ পৰা সত্ৰাধিকাৰসকলৰ দায়িত্ব বেছি। মানে সত্ৰাধিকাৰ আৰু নামঘৰৰ মানে সত্ৰাধিকাৰসকলে কিছু বিশেষ দায়িত্ব কিছু পালন কৰিবলগীয়া হয়। মই নামঘৰৰ প্ৰসংগটো আহোঁতেই ভকতৰ কথাটো আপোনাক সুধোঁ। আমি ভকত বুলি ক'লে আমি কাক বুজোঁ আৰু ভকতৰ প্ৰথম লক্ষণ প্ৰধান লক্ষণ কি, বা ভকত হ'বলৈ আমাক কি গুণৰ প্ৰয়োজন আছে? মানে ভগৱন্তৰ যদি ভক্তিত আপ্লুত হয় সেইজন ভকতলৈ পৰিৱৰ্তিত হয়। মানে ভকত হ'বলৈ আধ্যাত্মিক চিন্তাৰে ভগৱন্তৰ মানে অন্তৰত সন্ধান কৰি সেই পথে আগবাঢ়ি যাবলৈ ভকতসকলে এটা শিক্ষা পায়। প্ৰথম শৰণ ল'ব, তাৰপাছত ভজন ল'ব, তাৰপাছতে কেনেদৰে ভক্তি মাৰ্গত আচৰণ কৰিব, আচৰণ প্ৰৱৰ্তন কৰিব। সেই প্ৰৱৰ্তন কৰিলে স্বাভাৱিকতে মানে ভগৱন্তৰ প্ৰতি আকৰ্ষিত হ'ব। যেনেকৈ কীৰ্তন কোৱা আছে, লয়া উপদেশ মাধৱতা ৰাধিব যথেষ্ট সুকৃতি মানে কৃষ্ণতে অৰ্পিব। গতিকে সকলো ভগৱন্ত অৰ্পণ কৰি নিজৰ কৰ্ম কৰি যোৱা, সেই ধ্যান ধাৰণাটো ভকতৰ আহে। সেইকাৰণে ভকত হ'ব পাৰে। আৰু ভকত হ'লে বহুতখিনি কথা তেখেত বাক্য সংযম হয়, আচৰণ সংযম হয়, সৎ পথে যাবলৈ মনটো সুস্থিৰ হয়। গতিকে বহুতখিনি ভকত হ'বলৈ গ'লে বহুতখিনিয়ে গুণৰ অধিকাৰী হ'ব লাগে আৰু স্বাভাৱিকতে সেইখিনি হয়। আপুনি লৈবন্ত হৰি হৃদয়ত বাস। গতিকে ভগৱন্তৰ যেতিয়া সান্নিধ্য পাব তেতিয়া স্বাভাৱিকতে তেখেতে নীতি নিয়ম সদাচাৰখিনি পালন কৰিবলৈ হেলাৰঙে মনত সাহস পাব। ভকতৰ এতিয়া ভকত বুলি ক'লে আমি 3 বস্ত্ৰৰ কথা কওঁ। ভকত মানে 3 বস্ত্ৰ নেকি? 3 বস্ত্ৰ পৰিধান কৰিহে তেখেতসকল ভকত হ'ব পাৰে নেকি? আপুনি যদিও কৈছে যে ভকত হ'বৰ কাৰণে ধৰ্মীয় দিশ বা তেওঁলোকৰ কথা বতৰা আচৰণ পৰিৱৰ্তন ভক্তি মাৰ্গত আপোনালোকে থাকিব লাগে, কিন্তু এই 3 বস্ত্ৰৰ যে কথাটো কৈছে, আমি 3 বস্ত্ৰ পিন্ধি আমি ভকতৰ স্থান ল'ব পাৰোঁ নেকি? 3 বস্ত্ৰটো এটা পৰ্যায় আছে। এতিয়া 3টা আখৰ, ভকত বুলি ক'লে 3টা আখৰ। গতিকে সেই 3টা আখৰ বুজাবলৈও 3 বস্ত্ৰ পৰিধান কৰিবলৈও বহুতৰ এইটো লোকৰ বিশ্বাস তেনেকৈ এটা আমি পাইছোঁ। তাৰোপৰিও ভগৱন্ত মানে ত্ৰিদশৰ দেৱ দেৱতাসকলে একেলগে স্তুতি প্ৰাৰ্থনা কৰোঁতে প্ৰত্যেকেই 3 বস্ত্ৰ লৈ ভগৱন্তক প্ৰাৰ্থনা কৰিছিল। সেইটো এটা 3 বস্ত্ৰৰ এটা ব্যাখ্যা আছে। প্ৰভুশ্বৰ শৰণ আমি কিয় ল'ব লাগে? আৰু এজন ল'ৰাই ধৰক কেতিয়া মানে কিমান বয়সৰ পৰা শৰণ দিয়া হয়, বা আপোনালোকে কিমান বয়সলৈকে শৰণ তেখেতলোকক প্ৰদান কৰে? শৰণ মানে হ'ল আশ্ৰয় লোৱা। আশ্ৰয় আমি বাল্যকালৰ পিতৃ মাতৃৰ আশ্ৰয়ত ডাঙৰ হওঁ। তেনেকৈ বিদ্যাৰ ক্ষেত্ৰত বিদ্যালয়ৰ আশ্ৰয় লওঁ, বা কেনেবা যাত্ৰা কৰিলে আমি যান বাহনৰ আশ্ৰয় লওঁ। আকৌ স্বাস্থ্যজনিত কাৰণত আমি চিকিৎসকৰ আশ্ৰয় লওঁ, ঔষধৰ আশ্ৰয় লওঁ। সেইবিলাক এটা আশ্ৰয়, সেইটো নিৰ্দিষ্ট এটা সময়ৰ কাৰণে। তাৰ পাছত আমি অন্যান্য কামত ব্যস্ত হওঁ।
কিন্তু এই যিটো শৰণ আমি কৈছোঁ সেইটো শৰণ ভগৱন্তৰ ওচৰত আশ্ৰয়। গতিকে ভগৱন্ত যিজন সৃষ্টি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্ত, সেইজনত আশ্ৰয় কৰি যিজনৰ পৰা আমি সৃষ্টিখন দেখিলোঁ, যাৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী সেইজনৰ আশ্ৰয় লোৱাৰ কথাকেইটা আমি শৰণত দেখুৱাওঁ। জীৱনটোৰ কাৰণে সেইজনৰ আশ্ৰয় লৈ আমি কৰ্ম কৰি যাব লাগিব, সেইখিনি কথা আমি শৰণত দেখুওৱা হয়। আৰু সেইটো হ'লে আমি ভগৱন্তত আশ্ৰয় কৰি কৰ্ম কৰিলে আমি বিপদত নপৰোঁ। যেনেকৈ প্ৰহ্লাদে কিমান শাস্তি পিতৃপুৰুষে দিছিলে, হিৰণ্যকশিপুৰে একোতে তেওঁক তলাব নোৱাৰিলে, দৃঢ়ভাৱে ভগৱন্তত আশ্ৰয় লোৱাৰ কাৰণে। গতিকে তেনেকুৱা এটা দৃঢ়তা থাকিলে আমি সকলো বিপদ আপদত হেলাৰঙে পাৰ হ'বলৈ এটা আমাৰ মানসিক শক্তি আহে। সেইকাৰণে আমি শৰণ লোৱাৰ প্ৰয়োজন আছে। মানে আমি শৰণ ল'লে আমাৰ যিখিনি বিপদ আপদ বা আন যিখিনি আসক্তি, সেই সকলোখিনিৰ পৰা মুক্তি পোৱাৰ এটা বা সুগম পথ এটা আমাক দেখুৱাব পাৰে। শৰণৰ মানে আমি মূল যদি তাৎপৰ্য বুলি ভাবোঁ যে আমাৰ প্ৰজন্মক ধৰি লওক আমি যদি শৰণ ভাগ লওঁ, শৰণে যি আমাক দিশ নিৰ্দেশনা দিয়ে, সেই দিশ নিৰ্দেশনা আমি যদি খুব সুন্দৰকৈ পালন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাক এটা সুগম পথৰ সন্ধান দিয়ে। মই ভজনৰ কথালৈকে আহোঁ। আমি বিবাহিতসকলকে ভজন দিয়া হয়। এই যে ডেকাৰ সময়খিনিত এগৰাকী ব্যক্তিক শৰণ, তাৰপাছত আকৌ ভজন, শৰণ আৰু ভজনৰ মাজৰ পাৰ্থক্য কোনখিনিত আছে? শৰণটোত আমি ভগৱন্তক মানে গুৰু দেৱ নাম ভক্ত চাৰি বস্তুক দেখুওৱা হয়। গুৰু বুলি ক'লে আমি শংকৰ গুৰুক দেখুৱাওঁ, দেৱ বুলি ক'লে ভগৱন্তক দেখুওৱা হয়, আৰু নাম বুলি ক'লে সেই ভগৱন্তৰে নাম, আৰু ভকত বুলি ক'লে সেই ভগৱন্তৰ যিসকল একান্ত ভক্ত সেইসকলক দেখুওৱা হয়। এতিয়া সেইসকলক আমি প্ৰাৰম্ভতে এইখিনি দেখুৱাওঁ, কিন্তু ভজন ল'লে নীতি সদাচাৰৰ মাজেদি গ'লে সেইখিনি অন্তৰৰ সৈতে বোধগম্য হ'ব। সেইকাৰণে ভজনটো লোৱাৰ প্ৰয়োজন আছে। ভজনে আমাক যিখিনি নীতি শিক্ষা দিয়ে বা আমাৰ পৰিয়াল, আমি সাংসাৰিক, এই গোটেই বস্তুখিনি যি সুন্দৰকৈ নিয়ন্ত্ৰণ কৰিবলৈ আমাক শিকায়, সেই ভজনৰ পৰা যদি আমি কেতিয়াবা যিখিনি নীতি নিয়ম শিকায় তাৰ পৰা যদি আমি কেনেবাকৈ যদি বিচলিত হওঁ, তেতিয়াহ'লে আমি পুনৰ আকৌ মানে ভজনৰ সেই মজিয়ালৈ যাব পাৰোঁনে উভতি পিনি, বা আমি সেই নীতি নিয়মখিনি পুনৰ আমি শিকিব পাৰোঁনে? আৰু নিশ্চয় আমি পাহৰিলে আমি সোঁৱৰাই দিয়া আমাৰ কৰ্তব্য। কাৰণ আৰু গোটেইখিনি কথা একে সময়তে অন্তৰত মানে অনুধাৱন কৰিবলৈ হয়তো সমৰ্থ নহ'ব পাৰে। গতিকে আচৰণৰ মাজেদি কৰি গ'লে, যেনেকৈ বাৰিষা ফেনে ফুকুটা নদীখন এটা সময়ত স্বাভাৱিকত নিৰ্মল হয়, তেনেদৰে আচৰণ কৰিলেহে সেই আমাৰ অন্তৰৰ যিবিলাক মল দূৰ হ'ব। সেইকাৰণে সেই আচৰণৰ বিধিৰ কাৰণে ভজনটোৰ প্ৰয়োজন, আৰু পাহৰিলে আমি সোঁৱৰাই দিয়াটো আমাৰ কৰ্তব্য। আৰু দ্বিতীয়বাৰ আকৌ ভজন ল'ব নালাগে, কিন্তু যিখিনি কথা এবাৰ কোৱা হ'ল সেইখিনি সোঁৱৰাই দিয়া হয়। মই আপোনাক এতিয়া যিদৰে প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিছোঁ, সেইদৰে আপোনাক আন ব্যক্তিসকলেও আপোনাক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰে, বা সত্ৰৰ সত্ৰাধিকাৰসকলক বিশেষকৈ প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰে। এই প্ৰভু ঈশ্বৰৰ সম্বোধনটো কেতিয়াৰ পৰা মানে প্ৰচলিত হৈ আহিছে, আৰু প্ৰভু ঈশ্বৰ বুলি আমি এই যে সম্বোধন কৰোঁ, এই সম্বোধনটোত আপোনালোকৰ মানে এনেকুৱা কি বিশেষ সত্ৰ আছে য'ত আমি প্ৰভু ঈশ্বৰ বুলি আপোনালোকক সম্বোধন কৰিব লাগে, বা এনেকুৱা কিবা নিয়ম আছে নেকি যে আপোনালোকক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিব লাগিব? সেইটো মানে সমাজখনত পূৰ্বৰ পৰা চলি আহিছে, আৰু যাৰ ফলতে মানে গুৰুক ঈশ্বৰ বুদ্ধি কৰিব লাগে। সেইটোহে আমাৰ ভক্তি ৰত্নাকৰ গ্ৰন্থত বিশেষভাৱে আছে। গুৰুক ঈশ্বৰ মূৰ্তি দেখিলেহে ভগৱন্তক সান্নিধ্য আহিব। সেইকাৰণে এই গুৰুৰে মানে ঈশ্বৰৰ প্ৰতিনিধিত্ব বুলি সেই গুৰুক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰা হয়। প্ৰভু ঈশ্বৰ, আমি প্ৰথমতে অংকীয়া নাট ভাওনাৰ পৰাই আমাৰ ভাওনা সংস্কৃতি আৰম্ভ বুলি ক'লেও ভুল নহ'ব। আমি আগতে সত্ৰ নামঘৰসমূহত আমি ভাওনা মানে অংকীয়া ভাওনাকে আমি পৰিৱেশন কৰা দেখা যায়। কিন্তু আজিকালি সত্ৰই হওক বা নামঘৰেই হওক, মাতৃভাষাৰ প্ৰচলনটো বেছিকৈ চলে। এই যে মাতৃভাষাৰ প্ৰচলন চলাৰ পাছত
অংকীয়া নাটৰ কোনোখিনিত মানে অংকীয়া নাট ভাওনাৰ কোনোখিনিত প্ৰযোজ্যটো কমি গৈছে নেকি বা অংকীয়া নাট ভাওনাৰ প্ৰতি আমাৰ যি আগ্ৰহ হ'ব লাগিছিল আমাৰ যি অৱদান হ'ব লাগিছিল সেইখিনি কোনোবাখিনিত কমি গৈছে নেকি অংকীয়া ভাওনাই মাতৃভাষা ভাওনাই অংকীয়া ভাওনাক কোনোখিনিত একাষৰে কৈ দিয়া নিচিনা হৈছে নেকি সেইটো বৰ এটা সুন্দৰ কথা অৱতাৰণা কৰিছে কথাটো একে অমূলকো নহয় কিন্তু উজনি অসমত আমাৰ মাতৃভাষাৰ প্ৰচলন বেছি ভাওনা আৰু নামনি অসম বিশেষকৈ নগাঁও তেজপুৰত অংকীয়া ভাওনাৰ প্ৰচলন এতিয়াও সুন্দৰভাৱে চলি আছে আৰু মূলতঃ শংকৰ মাধৱ দুজনাই অংকীয়া ব্ৰজাৱলী ভাষা নিজৰ সৃষ্টিৰে গোটেই সমগ্ৰ ভাৰত তীৰ্থযাত্ৰা ভ্ৰমণ কৰি মহাপুৰুষ শংকৰদেৱে প্ৰতিখন ৰাজ্যৰ সংস্কৃতি বুটলি আনি নিজৰ মহান গুণেৰে বিভূষিত কৰি সেই অংকীয়া নাট তেখেতে ৰচনা কৰিলে ব্ৰজাৱলী ভাষাত আৰু পুৰুষ গুৰুজনা প্ৰথম 1468 খ্ৰীষ্টাব্দত চিহ্নযাত্ৰা নাটেৰে সেই অংকীয়া নাটৰ পাতনি মেলিল গতিকে থলুৱা সংস্কৃতি জীপাল কৰাৰ উদ্দেশ্য ৰাখিয়ে মহাপুৰুষ শংকৰদেৱে অংকীয়া নাট কৰিলে সেইখিনিত আপুনি আমাৰ লোকৰঞ্জন লোকসংগ্ৰহ লোকস্মৃতিৰ এটা বিশেষ ভূমিকা আছে তাত আৰু স্থানীয় কপিলমুখৰ কমাৰ ধান মেলি থকা চন্দৰী শালমৰা গাঁৱৰ কুচিয়া গাঁৱৰ কহাৰ গায়ন বা বনগয়াগিৰি গৰুৰৰ মুখা পিন্ধা সৰ্বজয় কমলীধৰা প্ৰমানন্দ ৰাম ৰাম লক্ষ্মণ গায়ন বলাই গায়ন বহাগু গায়ন দুহাৰত বহা কেটাইখা ব্ৰহ্মাৰ মুখা পিন্ধা সন্ধৰাই মহতা লগোৱা গঞাসকল বলি দিয়া কন্যাসকল এইসকল লৈ মানে চিহ্নযাত্ৰাৰ মহান ভাওনাৰ পৰম্পৰা আয়োজন কৰিলে তাৰপাছত অংকীয়া সৃষ্টি তেখেতে মাধৱ পুৰুষেও বা শংকৰ গুৰু তেনেকৈ লক্ষ্মীনিহৰণ পাৰিজাত হৰণ ৰাম বিজয় এইখিনি অংকীয়া নাট কৰি সমাজত প্ৰচলন হ'ল এতিয়া ভাওনা সংস্কৃতি যে আমাৰ গোটেই অসমৰ জনগণক অন্তৰত ভগৱন্তৰ সংস্কৃতিৰ মহান আধ্যাত্মিক চিন্তাৰ জাগৰণ তুলিলে গতিকে সেইখিনি কালক্ৰমত আহি এতিয়া আমাৰ নিজৰ সুবিধাজনকভাৱে আমাৰ বহুতে মাতৃভাষা ৰচনা কৰিলে আৰু সেইটো নিজৰ ভাষাতে সুবিধাজনক পাই ভাওনাৰ প্ৰচলনটো হৈছে তথাপিতো আমি আশাবাদী অংকীয়া নাটৰ প্ৰচলন পুনৰ নিশ্চয় হ'ব যদি আমি সতৰ্ক হওঁ এতিয়া আৰু বিশেষভাৱে আমি বাহিৰত ভাওনা এখন যদি প্ৰদৰ্শন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি অংকীয়া নাটৰ আচলহে আমি সেই ভাওনা কৰিবলৈ আমি সুবিধা হ'ব বা আনেও সেইখিনি গ্ৰহণযোগ্য হ'ব আমি অংকীয়া নাটৰ ক্ষেত্ৰতো অংকীয়া নাট ভাওনা আমি ইয়াতে প্ৰচলন কৰাৰ ক্ষেত্ৰত বা অংকীয়া নাট ভাওনা আমি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতো আমি ইয়াৰ বিশেষ কিছু প্ৰচেষ্টা আমি হাতত ল'বলগীয়া সময় আহি পৰিছে যেহেতু আপুনি ক'লে যে বা আমি জানোৱে যে প্ৰথমতে অংকীয়া নাট ভাওনাৰ জৰিয়তেহে আচলতে আমি আমাৰ ভাওনা সংস্কৃতিটো আমাৰ সমগ্ৰ অসমতে বিয়পি পৰিছিল কিন্তু আজি মাতৃভাষা ভাওনাই ইয়াৰ স্থান দখল কৰিছে বা অমূলকো নহয় যে মাতৃভাষাই এই স্থানটো দখল কৰা মূলতঃ অংকীয়া ভাওনা নাটক যে আমি একাষৰে কৰি পেলাইছোঁ তেনেকুৱা ধৰণৰো নহয় কিন্তু আমাৰ ধৰক সকলোৰে সুবিধা অনুসৰি সুবিধা অনুযায়ী আমি মাতৃভাষাক আমি আঁকোৱালি লৈ পিনে মাতৃভাষাৰ জৰিয়তে আমি ভাওনা প্ৰচলন কৰোঁ কিন্তু লক্ষ্য আৰু উদ্দেশ্য একেই যি নাম ধৰ্মৰ জৰিয়তে বা যি উদ্দেশ্যে আমাৰ অংকীয়া নাট ভাওনা প্ৰদৰ্শন কৰা হৈছিল সেই একেই প্ৰদৰ্শনমূলকভাৱে আমি বা একেই নীতি নিয়মেই একেখিনি কাৰ্যকে আমি অসমীয়া ভাওনাৰ জৰিয়তেও আমি পালন কৰিব পাৰোঁ এতিয়া মই এইটো কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমি অংকীয়া ভাওনাৰ ক্ষেত্ৰত অংকীয়া নাটক আমি পুনৰ প্ৰচলন কৰাৰ ক্ষেত্ৰত আমি কিছু প্ৰশিক্ষণ বা কৰ্মশালা এনেকুৱা ব্যৱস্থা কৰিব পাৰোঁ নিশ্চয় সেইটো কৰাৰ প্ৰয়োজন আছে কাৰণ আমাৰ এতিয়া মাতৃভাষাৰ ভাওনাত যিখিনি গীত মাত ইতিমধ্যে প্ৰচলন হৈছে সেইখিনি সুৰবিলাক মূল সুৰৰ পৰা আঁতৰি আহিছে গতিকে কিন্তু অংকীয়া ভাওনা যদি কৰিবলৈ যাওঁ তেতিয়া আমাৰ বৰগীতৰ যিখিনি ৰাগ তাল সেইখিনি তাত নিহিত আছে সেইখিনি পুনৰ চৰ্চালৈ আহিব আৰু তেতিয়া আমি উপকৃত হ'ম
হয় এতিয়া আজি এই নাট ভাওনাৰ কথা ওলাই থাকোঁতে মোৰ মনৰ মনত পৰিছে আজি ভাওনা সংস্কৃতি আমি প্ৰতিযোগিতামূলক ব্যৱস্থালৈ গৈছোঁ প্ৰতিযোগিতাত মানে ভাওনাৰ শুদ্ধ ৰূপবিলাক আমি প্ৰকট হয় বুলি আমি কোৱা হয় বা বিচাৰক থাকে বিচাৰকসকলে ভাওনাৰ যি শুদ্ধ নীতি নিয়ম ভাওনাৰ যি শুদ্ধ প্ৰদৰ্শন সেই প্ৰদৰ্শনখিনি মানে প্ৰতিযোগিতামূলক ব্যৱস্থাত খুব সুন্দৰকৈ ফুটি উঠে কিন্তু প্ৰতিযোগিতামূলক হওঁতে আমাৰ ভাওনাসমূহক আধুনিকীকৰণ কৰা হৈ গৈছে নেকি ভাওনাই সেই শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ আছিল সেই আদৰ্শৰে পৰা বিচলিত হৈ প্ৰতিযোগিতামূলক ব্যৱস্থালৈ যাওঁতে আমাৰ ভাওনাই নিজৰ স্বকীয়তা হেৰুৱাই পেলাইছে বুলি অনুভৱ হয়নে প্ৰতিযোগিতামূলক ভাওনাত মই দুটা কথা লক্ষ্য কৰিছোঁ যে প্ৰথম আমাৰ যিখিনি মানে অভিনয়খিনিত পটুতা আহিছে আৰু প্ৰতিযোগীসকলে যথেষ্ট যত্নপৰ হৈ সুন্দৰ অভিনয় কৰিবলৈ আগবাঢ়িছে সেইটো এটা মানে শুভ লক্ষণ দ্বিতীয় কথা যিখিনি তাৰ গায়ন বায়ন বা যিখিনি বায়ন তেওঁলোকে এনেকুৱা পটু হিচাপে খোল প্ৰদৰ্শন কৰি সেইটো বৰ আনন্দ আৰু অন্তৰত কি হয় ভগৱন্তৰ এই কৃষ্টি সংস্কৃতিৰ প্ৰতি অনুধাৱন হয় গতিকে সেইটো এটা শুভ লক্ষণ কিন্তু তথাপিতো এটা নিৰ্দিষ্ট সময়ৰ পৰিক্ৰমা দিয়াৰ কাৰণে ভাওনাত গোটেইখিনি আমাৰ পূৰ্ব তাত অন্তৰ্ভুক্তি কৰিবলৈ সুবিধা পোৱা নাযায় যেনেকৈ গায়ন বায়নৰ আগত আটাইখিনি ধেমালি ধেমালি চুক ধেমালি বা ঘোষা ধেমালি সম্পূৰ্ণকৈ আগত গোৱা হয় এতিয়া সেই গোটেইখিনি যদি পৰিৱেশন কৰিবলৈ যোৱা যায় তেতিয়াহ'লে আমাৰ অন্য ভাওনাৰ অভিনয় নহ'ব সেইকাৰণে সেইটো প্ৰতিযোগিতাৰ উদ্দেশ্য ৰাখি চমুৱাই অনা হৈছে যদিও তাত সেইখিনি আকৌ বহল পৰিসৰ কৰিবৰ কাৰণে এটা সামাজিকভাৱে যদি যত্নপৰ হয় তেতিয়া সময়টো অলপ বেছিকৈ প্ৰতিযোগিতাৰ সময় দীঘলীয়া কৰি সেইখিনি পৰিৱেশন কৰিব পৰা যাব গতিকে এনেকুৱা এটা চিন্তা চৰ্চা কৰিব পাৰিলে বেয়া নহয় আজিকালি মানে এতিয়া আগতে আমি সৰু হৈ থাকোঁতে যিবিলাক আমাৰ নামঘৰত নাটক পাতে ভাওনা নাটক পাতে সেইবিলাক মানে 10টা বজাৰ পৰা বা সন্ধিয়া মানে কি বুলি কয় ৰাতি 8টা বজাৰ পৰা আৰম্ভ হ'লে আমি ৰাতিপুৱালৈকে ভাওনা চাইছোঁ একেবাৰে কিন্তু আজিকালি যেতিয়া প্ৰতিযোগিতামূলক হ'ল আমি খুব বেছি 2 ঘণ্টা 3 ঘণ্টাৰ এটা সময় নিৰ্ধাৰিত কৰা হয় 3 ঘণ্টাৰ ভিতৰতে সকলোখিনি শেষ কৰা হয় যদি আমি সেই 3 ঘণ্টাৰ বিপৰীতে আৰু অকণমান যদি দীঘল কৰি দিয়ে তেতিয়াহ'লে আমি এতিয়া আপুনি খোল তালৰ গায়ন বায়নৰ কথাই ক'লে সেই যিখিনি ধেমালি কথা ক'লে যিখিনি নীতি নিয়মৰ কথা ক'লে নিয়মখিনি চাগে আমি আৰু অকণমান সুন্দৰকৈ জানিব বুজিব পাৰিলোঁ হয় সেইখিনি আমি সাঁচতীয়াকৈ ৰখাটো আমাৰ বহুত প্ৰয়োজন মূল কৃষ্টি বস্তু সেইখিনি যদি আমি এৰাবলৈ যাওঁ আমাৰ মানে কৃষ্টি সংস্কৃতিটো কিছু দুৰ্বল হ'ব তেনেকুৱা এটা মোৰ ধাৰণা হয় সেইকাৰণে সেই আমাৰ মূল মানে যিখিনি অসমীয়া জাতিৰ মূল বৈশিষ্ট্য ভাওনাত সোমাই আছে সেইখিনিৰ পৰা যদি আমি আঁতৰি আহিব লগা নহয় এই কথাটো দৃষ্টি দিয়াটো প্ৰয়োজন আছে প্ৰভু মহাভাৰতৰ যুদ্ধৰ আগত যুদ্ধৰ সেই সময়খিনিত শ্ৰীকৃষ্ণ অৰ্জুনক বহুখিনি কথা কৈছিল তাৰ অকণমান সাৰমৰ্ম আপোনাৰ পৰা জানিব বিচাৰিছোঁ সেইটো সাৰমৰ্ম মই কি ক'ম মহাপুৰুষ মাধৱ পুৰুষে তাৰ সুন্দৰ ভাষ্য গীত নামঘোষা কৰিছে এনেকৈ শুকম মোহ মহাপংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰমেশ্বৰ দৈৱকী নন্দন কৃপাই ঈশ্বৰৰ তত্ত্ব কহি উদ্ধাৰিলে ভকতক হেন ঈশ্বৰৰ চৰণে লৈ শৰণ গতিকে শুকম মোহত আসন্ন অৰ্জুনৰ গোটেই মনটো ঘূৰাই আনিলে সেই ভগৱন্তই তাৎপৰ্যটো কৰি যে সকলোৱে মোৰ অন্তৰাল মই মোতে আশ্ৰয় লৈ তোমাৰ সন্মুখ কৰ্ম কৰি যোৱা সেই আৰু সিহঁতো আকৌ কৈছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাতে তেবে গোচৰ সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় গতিকে গীতাৰ নিৰ্ণয় সেই মাধৱ পুৰুষে কৈ গৈছে মই আৰু তাত ক'বলৈ নাই আকৌ এবাৰ কোৱা হৈছে যে একেখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক দেৱক মাত্ৰ দৈৱকী দেৱীৰ সুত দৈৱকী সুতৰ পদ সেৱা
কৰ্ম একে সিমানে মাত্ৰ মনটো একো মাত্ৰ টান নামৰ প্ৰভুটো। গতিকে ভগৱন্তই যে গোটেই সৃষ্টি তেওঁৱেই পালন কৰিছে, সংহাৰ কৰিছে। গতিকে তেওঁতে আচলি সন্মুখ কৰ্ম কৰি যোৱা, তেতিয়া আমাৰ দুখে নচৰে। সেইটোৱেই তাৎপৰ্য বুলি মই গীতাৰ মনে মই বিশ্বাস কৰোঁ। আমি ভগৱানক প্ৰভুশ্বৰ চতুৰ্ভুজ ৰূপে জানো। চতুৰ্ভুজ আমি মানে কিমানটা প্ৰকাৰে আমি দেখিব পাৰোঁ ভগৱানক? ইয়াতকৈ আৰু সুন্দৰ প্ৰশ্ন নিশ্চয় নাই বুলিয়ে ধৰিছোঁ। মানে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱন্ত, আমাৰ মহাপুৰুষ শংকৰদেৱে ভগৱন্তক ইমান বিশালভাৱে দেখুৱাইছে যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱন্ত। ব্ৰহ্মাণ্ড বুলি ক'লে এখন সৌৰজগত বুজা যায়। এখন সৌৰজগত গ্ৰহটোৰ নক্ষত্ৰ সম্বন্ধে এখন সৌৰজগত, এখন সৌৰজগত এখন ব্ৰহ্মাণ্ড বুলি ধৰা যায়। গতিকে তেনেকৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী স্বয়ং ভগৱান বুলি আমাক মহাপুৰুষ শংকৰদেৱে নিৰ্দেশনা দিছে। আৰু সেই প্ৰথম আমি কৃষ্ণকে ঈশ্বৰ বুলি আমি জ্ঞান কৰোঁ। গতিকে সেই কৃষ্ণ প্ৰথম জন্মতে চতুৰ্ভুজ মূৰ্তি ধৰি জন্ম লৈছে। কৃষ্ণৰূপে দৈৱকীত ভোলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। গতিকে সেইজন ভগৱন্তক আকৌ সময় সাপেক্ষে বিভিন্নজনে বিভিন্ন ভাগত দেখিছে। যেনেকৈ ইন্দ্ৰদ্যুম্ন ৰজাই তেওঁ স্বপ্নত অষ্টভুজত দেখিলে। তেনেকৈ অক্ৰূৰে পানীৰ তলত ভগৱন্তক সহস্ৰ বাহু, সহস্ৰ শিৰ, সহস্ৰ অনন্ত সজ্জাত দেখিলে। গতিকে সেই ভগৱন্তৰ এইটোৱেই নিৰ্দিষ্ট ৰূপ বুলি ক'বলৈ নাই। মানে সমস্ত ভূতৰে সভাকুমাৰী বিষ্ণু বুদ্ধি কৰি, গতিকে সেইটোৱে তাৎপৰ্য লৈ ভগৱন্তক সমস্ততে আছে বুলি আমি ভাৱ কৰিব লাগে। আৰু তেওঁৰ মহিমাৰ অন্ত নাই। কি সময় সাপেক্ষে তেওঁ যিকোনো আমাৰ 10 অৱতাৰ আছে, সময় মৎস্য অৱতাৰ ধৰিছে, কুৰ্ম অৱতাৰ ধৰিছে, নৃসিংহ অৱতাৰ। গতিকে সেইটো ভগৱন্তৰ যি সময়ত যিটো প্ৰয়োজন সেইমতে অৱতাৰ ধৰে। গতিকে এইটো বুলি নিৰ্দিষ্ট ক'বলৈ অসুবিধা। এতিয়া আমি সাধাৰণতে কয় যে মানে আমি কিবা এটা যেতিয়া ভুল কৰোঁ বা কিবা এটা হয়, তেতিয়া চিধাই কয় কলিকাল চলি আছে। এই যে কলিকাল বুলি কয়, আমি ইয়াৰ পৰা মানে পৰিত্ৰাণ পোৱা উপায় নাম ধৰ্মই আছে। নাম ধৰ্ম সেইটো কোৱা আছে, সত্যযুগে ধ্যান, দ্বাপৰ যুগে পূজা, তেতাত যজ্ঞ, দ্বাপৰ পূজা, কলিত হৰি কীৰ্তন। গতিকে কলিযুগে ৰাম নামে সাৰ, ৰাম নাম বিনে নাহি আৰ। সেইটোকে আমাৰ পন্থ মহাপুৰুষ শংকৰগুৰুৱে দিছে, আৰু সেই আৰ্হিকে বুকুত বান্ধি সমাজখন পৰিচালিত হৈ আছে। আমি নামঘৰ বা সত্ৰত আমি যেতিয়া সোমাওঁ, তেতিয়া আমি পোনেই দেখোঁ জয় বিজয়। জয় বিজয়ক সাধাৰণতে আমি দুৱাৰখীয়া বুলি কোৱা হয় বা দুৱাৰখীয়া বুলিয়ে জনা যায়। এই নামঘৰৰ সন্মুখতো বা আসন ভাগৰ আগত বা নামঘৰৰ সেই তাত নামঘৰৰ ভিতৰত জয় বিজয় তাতে প্ৰতিষ্ঠা কৰাৰ এনেকুৱা কি তাৎপৰ্য আছে বা এনেকুৱা কি নিয়ম আছে? সেইটো জয় বিজয় প্ৰতিষ্ঠাৰ আৰ্হিটো মহাপুৰুষ শংকৰগুৰুৱে বৈকুণ্ঠ বৰ্ণনাতে কৈছে। তাতে দুজন জয় বিজয় তেওঁ পাৰিষদ হিচাপে আছিলে। গতিকে সেই 4 সিদ্ধই প্ৰথম গৈ সেই জয় বিজয়কে তেওঁলোকে ভগৱন্তৰ ওচৰলৈ আহিছে বুলি সান্নিধ্য পাবৰ কাৰণে তেখেতসকলে খাটনি ধৰিলে। গতিকে সেই জয় বিজয়ে তেওঁলোকক সেই 4 সিদ্ধক মানে দেখাত বালক কিন্তু বয়সত বৃদ্ধ, আৰু পিন্ধনত তেওঁলোক কম বস্ত্ৰ পৰিহিতা। সেইকাৰণে তেওঁলোকক উপলুঙা কৰা হ'ল। উপলুঙা কৰি বেতেৰে ঠেলি দিয়া হ'ল। ঠেলি দিয়াৰ কাৰণে তেওঁলোকে অভিশাপ দিলে সেই জয় বিজয়ক। গতিকে সেই জয় বিজয়ে তাৰপাছত হিৰণ্যকশিপুৰ, হিৰণ্যাক্ষ, ৰাৱণ, কুম্ভকৰ্ণ আৰু শিশুপাল দণ্ডপক্ষ, এই 3টা জন্ম ল'লে। ল'ৰা অন্তৰ আকৌ পুনৰ বৈকুণ্ঠলৈ ঘূৰি গ'ল। গতিকে সেই বৈকুণ্ঠ বৰ্ণনাতে জয় বিজয় আছে। আৰু সেই জয় আমাৰ নামঘৰৰ সেই যিহেতু ভগৱন্তক আসনত প্ৰতিষ্ঠা কৰা হৈছে, গতিকে তেওঁৰ সন্মুখত সেই জয় বিজয় সেইজন ৰখা হৈছে গুৰুজনৰ নীতি নিৰ্দেশৰ মতে। গতিকে আৰু
বৈকুণ্ঠত জয় বিজয় আছিলে যদিও তেওঁলোকে সেই সময়ত ক্ৰোধৰ বশৱৰ্তী হোৱাৰ কাৰণে তেওঁ অভিশপ্ত হ'ল। গতিকে এইটোৱে বুজাইছে যে সেই বৈকুণ্ঠত কাম, ক্ৰোধ, লোভ, মোহ, হিংসা দেশৰ স্থান নাই। সেই এটা প্ৰতিপন্ন কৰিবৰ কাৰণে সেই তাৎপৰ্য দেখুৱাবৰ কাৰণেও জয় বিজয় ৰখা হৈছে। আমাৰ জয় বিজয়ৰ মূল গোটেই কথাখিনি যে আমি সাধাৰণতে আমাৰ মানুহে আমি যিখিনি নীতি নিয়ম পালন কৰিব লাগে, য'ত আমি মৰ্যাদা সহকাৰে থাকিব লাগে, আমাৰ শব্দ উচ্চাৰণ, বাক্য বা আনৰ প্ৰতি ব্যৱহাৰ, এই গোটেই সকলোখিনি আমি জয় বিজয়ে আমাক এটা নিদৰ্শন দাঙি, জয় বিজয় গোটেই কাহিনীটোক আমি এটা নিদৰ্শন হিচাপে দাঙি ধৰিব পাৰোঁ। মানে মানুহৰ জীৱনবোৰটো আগবঢ়াই নিয়াত, মানুহৰ জীৱনবোৰটো খুব সুন্দৰকৈ চলাই নিয়াত জয় বিজয়ৰ আমি যি কাহিনী, সেই কাহিনী আমি আলম ল'ব পাৰোঁ। নিশ্চয়। মই এইখিনিতে মনত পৰিছে যে আমাৰ আসন ভাগ, আমি যিভাগ আসন আমি প্ৰতিষ্ঠা কৰোঁ নামঘৰৰ সন্মুখত, য'ত আমি লৈ পিনি তাতে প্ৰাৰ্থনা কৰোঁ, সেৱা কৰোঁ, আসন ভাগৰ প্ৰতিষ্ঠাৰ, আসন ভাগৰ চাৰিভাগ খুঁটি, এই গোটেই চাৰিভাগ খুঁটিয়ে কি বুজায় আচলতে, বা আমি আসন ভাগৰ সন্মুখত লৈ পিনি কিয় পূজা প্ৰাৰ্থনা কৰোঁ? আমি ভগৱন্তক মানে অন্তৰ সন্ধান কৰোঁ, কিন্তু বাহ্যিকভাৱে ভগৱন্তক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আসনখনৰ আমাৰ ব্যৱহাৰ হয়। কাৰণ উদ্ধৱৰ আগত ভগৱন্তই তেওঁৰ বৈকুণ্ঠ প্ৰাণে সমল কৰিছিলে, মোৰ বাংময় মূৰ্তি ভাগৱতত থাকিব, সেই ভাগৱতৰে মোক পাবা। গতিকে সেই ভাগৱতখনৰ সাৰাংশটো আমাৰ ভুৰুকাত হাতী ভৰুৱা যিটো কথা আছে, নৰনাৰায়ণ ৰজাই একে ৰাতিৰ ভিতৰতে সেই গুণমালা পুথিখন ৰচনা কৰি ভুৰুকাত হাতী ভৰুৱাৰ কথাটো আমাৰ সকলোৱে জানে। গতিকে সেই ভাগৱতৰ সংক্ষিপ্ত ৰূপ গুণমালা সেই আসন স্থাপন কৰি ভগৱন্তৰ বাংময় মূৰ্তি ইয়াতে আছে বুলি আমি আসনত সেই আমি সকলোৱে ভগৱন্তকে আমি সেৱা পূজা কৰোঁ। আৰু সত্য, শৌচ, ক্ষমা, দয়া, এই চাৰি নামেৰে চাৰি খুঁটি। আমাৰ গোটেই পৰম্পৰাটোতে চাৰি বস্তু সোমাই আছে। এনেকৈ গুৰুদেৱ নাম ভক্ত বা খোলৰ খিত্তাক ধেইত, চাৰিটা প্ৰথম চাপৰ। গতিকে সেইকাৰণে সেই চাৰিখুৰা চাৰি মূৰ্তি বস্তু গুৰুদেৱ নাম ভক্ত হিচাপেও ধৰা হয়, আৰু আমাৰ সত্য, শৌচ, ক্ষমা, দয়াৰ প্ৰতীক হিচাপেও লোৱা হয় এই চাৰিখুৰা। আৰু সেই আসনখনতে ভগৱন্ত আছে বুলি আমি অন্তৰে ভাৱ কৰি সেৱা পূজা আমি কৰি আহিছোঁ। আমি ইমান পৰে কথা পাতিলোঁ শিৱসাগৰ জিলাৰ কোঁৱপুৰ সাউতকুছি সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভাত মহন্ত প্ৰভুঈশ্বৰৰ সৈতে। আমি তেখেতৰ পৰা যথেষ্টখিনি নজনা কথা জানিব পাৰিলোঁ। ভক্তি ধৰ্মৰ তাত্ত্বিক কথাখিনি আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াম। মই এইখিনিতেই এভাগী ঘোষা আপোনাৰ পৰা আপোনাৰ মুখহস্তেৰে জানিব বিচাৰিছোঁ, শুনিব বিচাৰিছোঁ। ভাল, আপোনাৰ খবৰ মহান প্ৰচেষ্টাক মই শলাগ লৈ মোৰ সাধাৰণ জ্ঞানে আমি বাল্যকালৰ পৰা শিকি অহা ঘোষা এফাকি আপোনাৰ খবৰলৈ মই আৰম্ভ কৰিছোঁ। আমি যত জীৱ তোমাৰ পালন, হৰি 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 হৰি, তুমি সে পালিয়া ফুৰা হুয়ায় অন্তৰ্যামী, আবেজে বেনিজ ভৃত বুলি পালা, হৰি 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 হৰি, তেবে সে কৃপাল কৃত কৃত আমি, তুমি যা কপালা সিউজন আমি, হৰি 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 হৰি, সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰু বহুত, তোমাৰ অধীন হুয়া কেনে আমি,
হৰি 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 ভৈলো স্বতন্ত্ৰ ইটো কিনো অদ্ভুত তোমাক পৰম ঈশ্বৰ নমানি হৰি 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 মহা অহংকাৰে দ্ৰোহা চৰিলো আমি আবেত যুপদে শৰণে পখিলো হৰি 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 মই দুহিয়াৰ দুখ ক্ষমা কৰা স্বামী মই দুহিয়াৰ দুখ ক্ষমা কৰা স্বামী। প্ৰিয় দৰ্শকসকল, এখনি সত্ৰ পৰিচালনা কৰাৰ আঁৰত সঁচাকৈ বহুখিনি দিশেই জড়িত হৈ থাকে। নাম ধৰ্ম প্ৰচাৰত এখনি সত্ৰৰ সত্ৰাধিকাৰসকলৰ যথেষ্ট অৱদান আছে। আমি সকলোখিনি সামৰি আমাৰ কম সময়ত আজি প্ৰথমটি খণ্ড আপোনালোকলৈ আগবঢ়ালোঁ। এই প্ৰথমটি খণ্ডতে আমি তেখেতৰ সৈতে কথা পাতিলোঁ, জানিবলৈ চেষ্টা কৰিলোঁ অসমৰ সমাজ জীৱনৰ সম্পৰ্কে, সত্ৰ সংস্কৃতিৰ বিষয়ে, নামঘৰৰ বিষয়ে বা আনুষংগিক যিখিনি আমাৰ ধৰ্ম প্ৰচাৰ সকলোখিনি কথা আমি তেখেতৰ পৰা খুব কম সময়ৰ ভিতৰত আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু এই সময়খিনিলৈকে আপোনালোকৰ লগত আমি একেলগে থাকিবলৈ পাই বা আপোনালোকৰ সঁহাৰিয়ে আমাক আপ্লুত কৰি যাব বুলি আশা কৰি আজি আমাৰ পডকাষ্টৰ অনুষ্ঠানটি সামৰণি মাৰিছোঁ। ধন্যবাদ।